শিৱসাগৰ জিলাৰ আয়ুক্তৰ যি স্থিতি সেই স্থিতি কেতিয়াও গ্ৰহণযোগ্য নহয়। তেখেতে জোৰ জুলুম কৰি আমাৰ যিসকল সংগ্ৰামী সতীৰ্থ আছে, যিসকল সংগ্ৰামী সতীৰ্থই খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা যিখন আমি সংগ্ৰাম কৰিছোঁ, আমি এই সংগ্ৰাম কৰা লোকসকলক তেখেতে জোৰ জুলুম কৰি বন চাইন কৰাইছে। তেখেতে চাকৰি সূত্ৰে শিৱসাগৰ জিলাখনত আহিছে বা তেখেতে যেতিয়ালৈকে চাকৰি থাকে তেতিয়ালৈকে তেখেতে অসমত থাকিব। তাৰপিছততো তেখেতে নিজৰ মাতৃভূমিলৈ ঘূৰি যাব। তাৰ পিছৰ যিখিনি ভৱিষ্যত খিলঞ্জীয়া মানুহৰ যিখিনি অস্তিত্ব ৰক্ষা কৰা আছে, খিলঞ্জীয়া মানুহৰ যিখিনি সুৰক্ষা কৰাৰ কথা আছে, সেই বিষয়সমূহত আমি প্ৰতিবাদ জনাই আছোঁ আৰু সেই বিষয়সমূহ অসমীয়া মানুহৰ হাতত থকাৰ বাবে আমি সংগ্ৰাম কৰিছোঁ। তেখেতে এই বিষয়বোৰ ভালদৰে বুজি লওক। আমি তেখেতৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, আমাৰো বহুতো অভিযোগ আছে। তেখেতে নিজকে আয়ুক্ত আকবৰ বুলি ভাবে। এইকাৰণে আকবৰ বুলি ভাবে, তেখেতৰ আপুনি যদি কাৰ্যালয়লৈ যায়, তেখেতৰ কাৰ্যালয়ৰ আগফালে এখন দৰবাৰ বহে, যিখন দৰবাৰত বিভিন্ন মানুহ থাকে। তেখেতক আমি অনুৰোধ জনাইছিলোঁ, যুৱদলত এখন মিটিং হৈছিলে, ৰণোজ পেগু ডাঙৰীয়া আছিলে অসম চৰকাৰ, তেখেতৰ সন্মুখতে আমি এটা কথা কৈছিলোঁ যে শিৱসাগৰ উপায়ুক্ত কাৰ্যালয় সোমাই যাওঁতে উপায়ুক্ত মহোদয়ে সাক্ষাৎ কৰা যিটো অফিচ, এই আকবৰ দৰবাৰ দৰে পৰিৱেশ। যিহেতু সকলো মানুহ থাকে, মহিলাসকলো আহে, মহিলাসকলো বিভিন্ন মহিলাই মোক কৈছিলে যে তেখেতলোকৰ যিহেতু ব্যক্তিগত কিছুমান কথা থাকে, এই ব্যক্তিগত কথাসমূহ তেখেতলোকে মুকলিকৈ কোৱাত অসুবিধা আছে। গতিকে এই কথাবোৰ উপায়ুক্ত মহোদয়ক আমি মিটিঙতো কৈছিলোঁ, ৰণোজ পেগু ডাঙৰীয়াৰ সন্মুখতো কৈছিলোঁ এই কথাসমূহ গুৰুত্ব দিবগৈ। কিন্তু আমি এই কথাসমূহ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। আৰু দ্বিতীয়তে, তেখেতে আমাক যিসকল লোকে খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা সংগ্ৰাম কৰিছোঁ, খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ সংগ্ৰাম কৰিছোঁ, স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰ ৰাইজ ওলাই অহা সেই সংগ্ৰামখনৰ যিসকল আমি ব্যক্তি আছোঁ, অসমীয়া যুৱ মঞ্চ লগতে বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ লোকসকলক তেখেতে মাতি আনি জোৰ জুলুম কৰি যিটো স্বাক্ষৰ কৰালে, মই ভাবোঁ তাতকৈ যদি উপায়ুক্ত কাৰ্যালয়ত দীৰ্ঘদিন ধৰি উপায়ুক্ত চহী নামত তাঁতবাতি কৰি থকা যিসকল মানুহ আছে, সেই মানুহসকলে যদি তেখেতে চাইন কৰি দিলে এদিন, ফাইলসমূহত যদি তেখেতে সোনকালে চাইনসমূহ কৰি দিলে, মই ভাবোঁ সেই মানুহসকলে সকাহ পালেহেঁতেন। আৰু দীৰ্ঘদিন ধৰি এই অভিযোগ আছে যে উপায়ুক্তই এটা চহী নামত নিতৌ মানুহখিনিক দৌৰাই থাকে বছৰৰ পিছত মাহত। আমি বিচাৰোঁ অসম চৰকাৰে যিহেতু বিশ্বজিৎ ফুকনে কৈছে যে উপায়ুক্ত মহোদয়ৰ ওপৰত ব্যৱস্থা হ'ল, আমি বিচাৰোঁ উপায়ুক্ত মহোদয় আয়ুক্তৰ ওপৰত এক উচিত পদক্ষেপ গ্ৰহণ কৰক, উচিত ব্যৱস্থা গ্ৰহণ কৰক। আচ্ছা, যোৱাকালি আচলতে এটা সংবাদ মাধ্যমত এজন অসম চৰকাৰৰ এজন আচলতে MLA বিশ্বজিৎ ফুকনে এটা মন্তব্য পোষণ কৰিলে যে তেখেতে কৈছে যে চৰকাৰৰ সিদ্ধান্ত নহয় বন চাইনটো হ'ল শিৱসাগৰ আয়ুক্তগৰাকীৰ নিজাববীয়া সিদ্ধান্ত। কিন্তু আমি কৈছোঁ যে আপোনালোকে যে এই সংবাদ মাধ্যমত আহি এই কথাবিলাক যে কয়, ইয়াৰ জৰিয়তে আচলতে আমাৰ যিসকল সংগ্ৰামী নেতা আছে, এই নেতাসকলক আচলতে আপোনালোকে বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰে। কাৰণ যদিহে DC গৰাকী নিজাববীয়া সিদ্ধান্ত হয়, যদিহে তেওঁ কিবা ভুল কৰিছে বুলি আপোনালোকে ভাবিছে, তেতিয়াহ'লে এতিয়া এই পৰ্যন্তলৈকে তেওঁৰ ওপৰত আচলতে অনুশাসনমূলক ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই? আমি বিভিন্ন সময়ত দেখা পাওঁ যে এই শিৱসাগৰ জিলাৰ আয়ুক্তগৰাকীয়ে, বৰ্তমান যিগৰাকী আয়ুক্ত আছে, এই আয়ুক্তগৰাকীয়ে স্বেচ্ছাচাৰিতাৰ কিছুমান সিদ্ধান্ত লয়, মই মতলীয়া কিছুমান সিদ্ধান্ত লয়। আমি কেতিয়াবা দেখা পাওঁ যে আমাৰ সংগ্ৰামী নেতাসকলক বিনা অনাহকত আচলতে কেতিয়াবা NSA লগাই জেলত ভৰাইবলৈ প্ৰয়াস কৰে। আমি দেখা পাওঁ যে কেতিয়াবা যদি আমাৰ সংগ্ৰামী নেতাসকলে কিবা এটা কৰে, তেতিয়াহ'লে তেওঁলোকক জেলত পঠাবলৈ তেওঁলোকে আচলতে কুণ্ঠাবোধ নকৰে। আৰু ইয়াৰ সমান্তৰালকৈ আমি দেখা পাওঁ যে যেতিয়াই আমাৰ আচলতে কিবা এটা সংগ্ৰাম আৰম্ভ হয়, বিশেষকৈ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা সংগ্ৰাম যিখন শিৱসাগৰৰ পৰা আৰম্ভ হৈছে, এই সংগ্ৰামখনক সম্পূৰ্ণ বিৰোধী স্থিতি আচলতে তেওঁ গ্ৰহণ কৰিছে। বিভিন্ন কথা বতৰা আছে। গতিকে আমি অসম চৰকাৰলৈ আহ্বান জনাইছোঁ, যদিহে শিৱসাগৰ জিলাৰ উপায়ুক্তজনে নিজাববীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে, স্বৈৰাচাৰিতাৰে সিদ্ধান্ত লৈছে, মই মতালি কৰিছে, তেতিয়াহ'লে আপোনালোকৰ যদি ভাবিছে তেওঁ ভুল কৰিছে, তেতিয়াহ'লে আপোনালোকে তেওঁৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা আমি ভাবিবলৈ বাধ্য হ'ম এয়া DC নিজাববীয়া সিদ্ধান্ত নহয়, এয়া আপোনালোকৰ সিদ্ধান্ত। কেৱল মাত্ৰ ৰাইজৰ প্ৰতিক্ৰিয়া দেখি আপোনালোকে এই সংগ্ৰামখনক বিভ্ৰান্ত কৰিবলৈ, ৰাইজৰ মন বিভ্ৰান্ত কৰিবলৈ আপোনালোকে এইবিলাক আচলতে টেলিভিশ্যনৰ পৰ্দাত আহি পিনি আপোনালোকে মিছা আভুৱা কথা কৈ থাকে।